হয় সমাগত এতিয়া আজি পঞ্চায়ত নিৰ্বাচন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে নিৰ্বাচনী যি গৰম বতাহ ব্যতিক্ৰম নহয় বিশ্বনাথ যি বিধানসভা সমষ্টি আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি গেৰুৱাবাৰী লেহুগাঁও গাঁও পঞ্চায়তৰ যি অন্তৰ্গত গাঁও সেই গাঁৱতো দেখা গৈছে নিৰ্বাচনী যি কুচকাৱাজ মোৰ সৈতে আছে যিগৰাকী ২ নং বিশ্বনাথ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মানৱ প্ৰতীপ শইকীয়া আৰু এগৰাকী আছে যিগৰাকী আঞ্চলিক পঞ্চায়ত সেই আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী ইয়াত আছে আমি তেখেতলোকৰ পৰা আচলতে তেখেতলোকক দেখিব পোৱা গৈছে যে প্ৰত্যেক ঘৰৰ ঘৰত তেওঁলোক আহি যি নিৰ্বাচনী যি তেওঁলোকৰ প্ৰচাৰ সেই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মোৰ সৈতে জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী তেখেত আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনালৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ কি ক'ব কেনেকুৱা আচলতে আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে প্ৰচাৰ আমাৰ ভালেই চলিছে আৰু প্ৰত্যেক ৰাইজৰ সঁহাৰিও পাইছোঁ যথেষ্টখিনি ভাল হৈছে আমাৰ প্ৰচাৰ এতিয়ালৈকে কিমানকেইটা অঞ্চলত আপোনালোক গৈছে আমি প্ৰত্যেকটো অঞ্চলতে গৈছোঁ মোৰ আণ্ডাৰত থাকে আপোনাৰ 6টা পঞ্চায়ত আৰু সেই 6টা পঞ্চায়ততে মই গৈছোঁ কেনেকুৱা আশা কৰিছে এইবাৰ ভাল ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আপোনাৰ যি 6টা পঞ্চায়ত আপোনাৰ জিলা পৰিষদৰ অন্তৰ্গত হয় কিমান আশা কৰিছে কিমান ভোট আছে সেই 44,036 আছে ভোট আৰু ভাল সকলোৱে ভাল সঁহাৰি দিছে আশা ভাল কৰিছে আশা ভাল হয় আচলতে ক'ব লাগিব যে বিশ্বনাথ জিলাৰ যি কংগ্ৰেছৰ বিষয়ববীয়া তেওঁলোকো আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এগৰাকী জ্যেষ্ঠ কংগ্ৰেছৰ বিশ্বনাথৰ আৰু জিলাৰ আপুনি বিভিন্ন দায়িত্বতো আছে বহু সময় কি ক'ব কেনেকুৱা ধৰণে প্ৰচাৰ চলাইছে বা এইবাৰ কেনেকৈ আগবাঢ়ি যাব আমাৰ প্ৰচাৰ ভালেই চলিছে ইতিমধ্যে আমাৰ জিলা পৰিষদৰ সদস্য মানৱ প্ৰতীপ শইকীয়া আৰু আমাৰ লেহুগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ভূমিধৰ হাজৰিকাক আমি লগত লৈ প্ৰতিঘৰ গৃহস্থীলৈ গৈছোঁ আৰু মানুহৰ এটাই কথা যে বস্তু বাহনিৰ চৰা দামে মানুহক আমুৱাইছে আৰু বিজেপিৰ যিটো ফাঁকিবাজ সেইটো সকলোৱে গম পাইছে আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক লৈও মানুহ বিতুষ্ট হৈছে আমাৰ অসমৰ মানে পঞ্চায়তত এইবাৰ আমাৰ ভাল ফল হ'ব কংগ্ৰেছ দলৰ সেইটো এইবাৰ ভাল আশা কৰিছে ভাল আশা ধন্যবাদ জনাইছোঁ আপোনাক আৰু লেহুগাঁও আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য আছে ভূমিধৰ হাজৰিকা আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা আশা কৰিছে ৰাইজৰ পৰা সঁহাৰি কেনেকুৱা পাইছে মই দেখা যিটো ঘূৰি চাইছোঁ তাতো ৰাইজৰ মই ভাল সঁহাৰিয়ে পাইছোঁ আৰু আমি জয় হোৱাৰ আশা এটা দেখা পাইছোঁ আশা কৰিছে আপোনালোকে কেনেকুৱা ধৰণে আচলতে যদি জয়ী হয় কেনেকৈ ধৰণে ৰাইজৰ কাম কৰি যাব কি ধৰণে ৰাইজৰ কামটো কৰিবলৈ ৰাইজৰ মাজত সোমাম ৰাইজৰ যিবিলাক আশা আকাংক্ষা আছে তেওঁলোকৰ লগত আলোচনা কৰি সেইমতে তেওঁলোকক কেনেকৈ কি ধৰণে হয় আলোচনা কৰি ৰাইজৰ আলোচনা মৰ্মে সেইবিলাক মই দিয়াৰ ব্যৱস্থা কৰিম ধন্যবাদ জনাইছোঁ আচলতে দেখিবলৈ পোৱা গৈছে যে এনেধৰণে প্ৰত্যেক ঘৰলৈকে গৈ যি জিলা পৰিষদৰ যিগৰাকী মনোনীত প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ যিগৰাকী মনোনীত প্ৰাৰ্থী এনেদৰে তেখেতলোকে প্ৰত্যেক ঘৰে ঘৰে গৈ যি নিৰ্বাচনী কুচকাৱাজ সেয়া তেওঁলোকক চলোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে আশা কৰিছে যে যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত তেখেতলোকে এটা ভাল ফলাফল লাভ কৰি এই যি তেখেতলোকৰ পদ সেই পদত তেওঁলোকে জয়ী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ